আহক মই আজি আপোনালোকক ঘৰতে কেনেকৈ এক্সট্ৰাক্ট কৰি ভেনিলা উলিয়াব পাৰি, এক্সট্ৰাক্ট ভেনিলা ঘৰতে উলিয়াব পাৰি সেইটো অলপমান দেখাম। ভিডিঅ'টো অলপমান কেমেৰাটো অলপমান এনেকৈ দিয়া। মই এনেকৈ কেইটামান চিলেক্ট কৰি লৈছোঁ ভেনিলা। আমাৰ এই ভেনিলাবোৰ অলপ ড্ৰাই হৈ গৈছে, মইশ্চাৰাইজাৰ কম, গতিকে মই অলপ বেছি দিব লাগিব। এইবিলাক মই অলপ এনেকৈ কাটি আছোঁ। কাটি লৈ এইবিলাকত বেছি নাথাকে, এই গুৰিবিলাকত আগবিলাকত বেছি নাথাকে, আমি আঞ্জা কাটাৰ নিচিনা অলপ এইখিনি কাটি পেলালোঁ। জাষ্ট এনেকৈ ফালি ল'লে হ'ল। এনেকৈ কাটি লোৱাৰ পিছত মই এই বটলটোত ভৰাই থৈ দিম 1 মাহৰ কাৰণে। এয়া কাটি লোৱা ভেনিলাখিনি মই ইয়াতে সোমাই দিছোঁ। এয়া মই ভেনিলা এক্সট্ৰাক্ট কৰিবৰ কাৰণে ইয়াতে দিছোঁ। আৰু যোৱাবাৰ মোৰ এক্সট্ৰাক্ট কৰা ভেনিলাৰ এইখিনি অলপ এক্সট্ৰাক্ট মোৰ ইয়াতে ৰহিছে। এই এক্সট্ৰাক্টটো আমি ইয়াতে অলপ লগাই দিম। ইষ্ট যেনেকৈ আমি ব্যৱহাৰ কৰোঁ সেই ইষ্টৰ নিচিনা মই ইয়াতে অলপ ব্যৱহাৰ কৰিম। এয়া মই আগৰ এক্সট্ৰাক্ট কৰি ওলোৱা ভেনিলা অলপ দি দিছোঁ। আৰু এইটো মই একদম টাইট কাভাৰ কৰি মই ইয়াক 1 মাহৰ কাৰণে থ'ম। 1 মাহৰ পিছত আমাৰ এই ভেনিলা এক্সট্ৰাক্ট ৰেডি হ'ব। এইটো পানী নহয়, মই ইয়াতে মোৰ চিক্ৰেট এটা বস্তু ব্যৱহাৰ কৰিছোঁ। গতিকে যদি আপোনালোকে জানিব খোজে মোক কমেণ্ট কৰি সুধিব পাৰে। এনেকৈ এক্সট্ৰাক্ট কৰি ওলোৱাৰ পাছত আমি ইডলি পিঠা বা কেকত আমি এই এক্সট্ৰাক্ট ব্যৱহাৰ কৰিব পাৰোঁ। এই এক্সট্ৰাক্টটো আমি গাখীৰ চাহত দি খাব নোৱাৰোঁ, কাৰণ এইটো অলপ এলকহলিক হৈ যায়।